আমি দেখিছোঁ যেহেতু মই যোৱাকালিও বঙাইগাঁও জিলাত আছিলোঁ, আজিও বঙাইগাঁও জিলাত আছিলোঁ। আমি দেখিছোঁ যে এতিয়াও বিশেষকৈ বঙাইগাঁও জিলাৰ অভয়পুৰী সমষ্টিৰ অন্তৰ্গত বহু ঠাইত এতিয়াও বেদখল কাৰ্য চলি আছে আৰু সেই বেদখল কাৰ্য যিসমূহ আছে বিশেষকৈ প্ৰায় আমি দেখিছোঁ যে কৰিয়া পাথাৰত দেখিছোঁ প্ৰায় তাত দেখিছোঁ এনক্ৰ'চাৰ 383 গৰাকী বিভিন্ন স্থানৰ পৰা আহি তেওঁলোকে তাত দখল কৰি আছে ঠাই। আৰু আমি যদি সৰ্বমুঠ চাওঁ তেতিয়া আমি দেখিছোঁ যে 320 বিঘা মাটিত তেওঁলোকে দখল কৰি আছে আৰু 320 বিঘা মাটিত এনক্ৰ'চ কৰাই অকল নহয়, টোটেল এৰিয়া যদি আমি চাওঁ 960 বিঘা মাটি দখল কৰি আছে। কিন্তু ডাঙৰ কথাটো হৈছে কি, দখলদাৰীসকলে বিভিন্ন মানুহক বিভিন্ন ধৰণৰ তেওঁলোকে কাটিজ পেপাৰত দলিল বনাই পেলাই ৰেজিষ্টাৰ্ড নকৰাকৈ যিহেতু মাটি খাছ মাটি সেইসমূহ মাটি এতিয়া বিক্ৰী কৰা আৰম্ভ কৰিছে। মই এই অঞ্চলৰ ৰাইজক এইটোৱে আহ্বান জনাম যে এইসকল ভুৱা ব্যক্তিৰ পৰা যাতে কোনো ধৰণৰ মাটি যাতে কিনা বেচা দলিল যাতে নকৰে, কাৰণ কিয় যিহেতু মাটিখিনি আগন্তুক দিনত উচ্ছেদ নিশ্চিত ওপৰত হ'ব। ঠিক তেনেকুৱাকৈ যদি আমি দেখোঁ ভঁৰালকুণ্ডি বিলতো আমি দেখিছোঁ প্ৰায় 496 জন ব্যক্তিয়ে তাত মাটি এনক্ৰ'চ কৰিছে আৰু সেই এনক্ৰ'চ কৰা মাটি যদি চাওঁ আমি 378টা বিঘা, এই 378 বিঘা আৰু লগতে 900 প্ৰায় অলমষ্ট আমি দেখিছোঁ প্ৰায় 1,500 বিঘা মাটি বেদখল হৈ আছে। এই বেদখলকাৰীসকলক ইতিমধ্যে তাত ছাৰ্ভে চলোৱা হৈছে, গভমেণ্টে ছাৰ্ভে চলাইছে আৰু আগন্তুক দিনত অতি শীঘ্ৰে তাত মানে এভিকশ্যন কৰা হ'বগৈ। গতিকে যিসকল মানুহে সেইসকল তাত দখলদাৰীসকলৰ পৰা মাটি কিনা বেচা কৰি পেলাই আছে সেইসকলক মই আহ্বান জনাইছোঁ যে এইসকলে ভুৱা কাগজ এইবোৰ যাতে তেওঁলোকৰ কথাত যাতে ভুল যাতে নাযায়, কাৰণ নহ'লে টকাটো অবাবত যাব, কাৰণ কিছুদিন পিছতে যিহেতু উচ্ছেদ হ'ব। এই বিষয়ে মই তেওঁলোকক সজাগ কৰাৰ কাৰণে সংবাদ মাধ্যমৰ জৰিয়তে মই আহ্বান জনালোঁ। আমি দেখিছোঁ যিহেতু মই যোৱাকালিও বঙাইগাঁও জিলাত আছিলোঁ, আজিও বঙাইগাঁও জিলাত আছিলোঁ। আমি দেখিছোঁ যে এতিয়াও বিশেষকৈ বঙাইগাঁও জিলাৰ অভয়পুৰী সমষ্টিৰ অন্তৰ্গত বহু ঠাইত এতিয়াও বেদখল কাৰ্য চলি আছে আৰু সেই বেদখল কাৰ্য যিসমূহ আছে বিশেষকৈ প্ৰায় আমি দেখিছোঁ যে কৰিয়া পাথাৰত দেখিছোঁ প্ৰায় তাত দেখিছোঁ এনক্ৰ'চাৰ 383 গৰাকী বিভিন্ন স্থানৰ পৰা আহি তেওঁলোকে তাত দখল কৰি আছে ঠাই। আৰু আমি যদি সৰ্বমুঠ চাওঁ তেতিয়া আমি দেখিছোঁ যে 320 বিঘা মাটিত তেওঁলোকে দখল কৰি আছে আৰু 320 বিঘা মাটিত এনক্ৰ'চ কৰাই অকল নহয়, টোটেল এৰিয়া যদি আমি চাওঁ 960 বিঘা মাটি দখল কৰি আছে। কিন্তু ডাঙৰ কথাটো হৈছে কি, দখলদাৰীসকলে বিভিন্ন মানুহক বিভিন্ন ধৰণৰ তেওঁলোকে কাটিজ পেপাৰত দলিল বনাই পেলাই ৰেজিষ্টাৰ্ড নকৰাকৈ যিহেতু মাটি খাছ মাটি সেইসমূহ মাটি এতিয়া বিক্ৰী কৰা আৰম্ভ কৰিছে। মই এই অঞ্চলৰ ৰাইজক এইটোৱে আহ্বান জনাম যে এইসকল ভুৱা ব্যক্তিৰ পৰা যাতে কোনো ধৰণৰ মাটি যাতে কিনা বেচা দলিল যাতে নকৰে, কাৰণ কিয় যিহেতু মাটিখিনি আগন্তুক দিনত উচ্ছেদ নিশ্চিত ওপৰত হ'ব। ঠিক তেনেকুৱাকৈ যদি আমি দেখোঁ ভঁৰালকুণ্ডি বিলতো আমি দেখিছোঁ প্ৰায় 496 জন ব্যক্তিয়ে তাত মাটি এনক্ৰ'চ কৰিছে আৰু সেই এনক্ৰ'চ কৰা মাটি যদি চাওঁ আমি 378টা বিঘা, এই 378 বিঘা আৰু লগতে 900 প্ৰায় অলমষ্ট আমি দেখিছোঁ প্ৰায় 1,500 বিঘা মাটি বেদখল হৈ আছে। এই বেদখলকাৰীসকলক ইতিমধ্যে তাত ছাৰ্ভে চলোৱা হৈছে, গভমেণ্টে ছাৰ্ভে চলাইছে আৰু আগন্তুক দিনত অতি শীঘ্ৰে তাত মানে এভিকশ্যন কৰা হ'বগৈ। গতিকে যিসকল মানুহে সেইসকল তাত দখলদাৰীসকলৰ পৰা মাটি কিনা বেচা কৰি পেলাই আছে সেইসকলক মই আহ্বান জনাইছোঁ যে এইসকলে ভুৱা কাগজ এইবোৰ যাতে তেওঁলোকৰ কথাত যাতে ভুল যাতে নাযায়, কাৰণ নহ'লে টকাটো অবাবত যাব, কাৰণ কিছুদিন পিছতে যিহেতু উচ্ছেদ হ'ব। এই বিষয়ে মই তেওঁলোকক সজাগ কৰাৰ কাৰণে সংবাদ মাধ্যমৰ জৰিয়তে মই আহ্বান জনালোঁ।